উভতি আহিছো প্ৰথম সংবাদৰ পৰৱৰ্তী অংশলৈ অখিল গগৈ মুক্তি আৰু কাহ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও সাইকেল যাত্ৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত গাঁৱে ভূঞে এই সাইকেল যাত্ৰা আৰম্ভ কৰিছে নৰ্থ বৈতামাৰী হাইস্কুল প্ৰাংগণৰ পৰা এই যাত্ৰা শুভাৰম্ভ কৰাৰ পিছত জিলাখনৰ প্ৰতিখন গাঁৱলৈ সাইকেল যাত্ৰা কৰি গৈ কাৰাৰুদ্ধ নেতা অখিল গগৈৰ মুক্তি আৰু কাৰ বিপক্ষে জনমত গঠনৰ প্ৰয়াস চলাইছে সংগঠনটোৱে কাহ বাতিল নোহোৱা পৰ্যন্ত সংগঠনটো ক্ষান্ত নহয় বুলি সাইকেল যাত্ৰাত অংশ সাইকেল যাত্ৰীত গ্ৰহণকাৰীসকলে হুংকাৰ প্ৰদান কৰিছে শাসকীয় বিজেপি চৰকাৰখনে অন্যায়ভাৱে বৰ্বৰভাৱে অখিল গগৈক যোৱা এটা বছৰে কাৰাৰুদ্ধ কৰি ৰাখিছে অসমৰ মানুহৰ হেজাৰ হেজাৰ মানুহৰ ইমান প্ৰতিবাদৰ পিছতো ইমান আবেদন নিবেদন পিছতো এই চৰকাৰখনে বাৰে বাৰে এটাৰ পিছত এটা ভুৱা গছৰ জাপি দি আছে তেওঁ দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ পৰিকল্পনা কৰিছে গতিকে আমি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আজিৰে পৰা 10 দিনীয়াকৈ বঙাইগাঁও জিলাখনৰ গাঁৱে ভূৱে চুকে কোণে সকলো জাতি জনগোষ্ঠীৰ মানুহক গৈ এটা কথা আমি বুজাব লাগে যে এইখন চৰকাৰ থাকিলে অসমীয়া জাতি নিখেষ হৈ যাব এইখন চৰকাৰে অসমীয়া মানুহৰ কথা নুশুনে আৰু এইখন চৰকাৰে ইমান হাজাৰ হাজাৰ অসমীয়া মানুহৰ প্ৰতিবাদৰ পিছতো 5জনকৈ আমাৰ নিৰীহ ছাত্ৰক গুলিয়াই হত্যা কৰি তেওঁলোকে কেৱল সংখ্যাৰ বলত কা আইনখন আনিছে গতিকে এই কা আইনখন আমি আগতেও মনত নাছিলোঁ এতিয়াও নামানো আৰু ভৱিষ্যতলৈকে সামগুৰিৰ উডমাৰীত উদ্ধাৰ হোৱা হাতী পোৱালিটো অৱশেষত চমজাই দিয়া হ'ল কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত সোমবাৰে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকৰ সৈতে আহিছিল হাতীৰ পোৱালিটো বোকাত আবদ্ধ হৈ পৰা হাতী পোৱালিটোক উডমাৰী অঞ্চলত এৰি থৈ যায় লগত অহা হাতীৰ জাকটোৱে মাতৃৰ পৰা বিচ্ছিন্ন হাতী পোৱালিটো অসুস্থ হৈ পৰাত বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী সংগঠন হাতীৰ বন্ধুৰ সহযোগত পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত হাতী পোৱালিটো সম্প্ৰতি চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিবলৈ দিছে পশু চিকিৎসকে মাত্ৰ 10 দিনীয়া হাতী পোৱালিটো সুস্থ হৈ উঠাৰ কামনা কৰিছে সকলোৱে অসুস্থ হাতী পোৱালিটোক তাত ৰখাৰ চেষ্টা কৰিছে CWC যেহেতু ৰাখিছে সঞ্চয় দিয়া হৈছে হাতী পোৱালিটোক আৰু তাৰ পাছতে সুস্থ ৰখা ইতিমধ্যে আৰম্ভ কৰিছে মাত্ৰ 10 দিনীয়া এই হাতী পোৱালিটো উডমাৰীত উদ্ধাৰ হৈছে এই হাতী পোৱালিটো এইটো আমাৰ উডমাৰী সাব ফৰেষ্ট পিটৰ নিচেই কাষতে নদী এখন আছে সেই নদীখনৰ কাষতে হাতী পোৱালিটো আজি ৰাতি ঠিক 4:30মান বজাত মানে বোকাত পৰি থকা অৱস্থাত ৰাইজে দেখি পেলাই আমাক খবৰ দিয়ে আমি ততাতৈয়াকৈ গৈ পেলাই হাতী পোৱালিটো আমাৰ হাতী বন্ধু নামৰ এটা সংগঠনৰ লগত সহযোগতে আমি আজি কাজিৰঙা ৰেস্কিউ চেণ্টাৰলৈ লৈ আহোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে বিভাগীয় হাতীৰ স্বাস্থ্য পৰীক্ষা উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কৰ্মত অগৰাতলি কহৰা বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত নিয়োজিত হৈ আছে অৰ্ধ শতাধিক হাতী ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যত কৰ্মৰত বন বিভাগৰ হাতীসমূহ কেতিয়াবা নানা ৰোগত আক্ৰান্ত হয় কেতিয়াবা কৰ্তব্যৰত অৱস্থাত আঘাতপ্ৰাপ্তও হয় গতিকে হাতীসমূহৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আমি এইটো ৰেগুলাৰ চেকআপত কৰি আছোঁ ঠাণ্ডা অহাৰ আগে আগে আমি এটা মানে পুৰা ঠাণ্ডা পৰাৰ আগে আগে এটা কেম্প কৰোঁ গোটেই ৰেঞ্জতো কৰি আছোঁ অগৰাতলিত কৰিলোঁ কহৰাত কৰিলোঁ এতিয়া বাগৰিত কৰিছোঁ আমি মেইনলি ফিজিকেল এক্সামিনেশ্যন কৰা হাতীকেইটা তাৰ ওপৰত ডিপেণ্ড কৰি সিহঁতৰ হেল্থ ষ্টেটাছটো যেতিয়া আমি পাই যাওঁ তেতিয়া সেই হিচাপত আমি সিহঁতক মেডিকেশ্যনকেইটা দিওঁ এতিয়া ইয়াতে আমি 15টা কৰিলোঁ এনেকুৱা ইয়াত আমি 22টা হাতী কৰিলোঁ কহৰাত আৰু 12টামান হাতী আমি অগৰাতলিত কৰিলোঁ ডিজিজ সেনেকুৱা পোৱা নাই ৰেগুলাৰ চেকআপ হয় হেল্থ চেকআপ ৰেগুলাৰলি আমি এটা থৰ হেল্থ চেকআপ কৰোঁ গোটেইকেইটা হালদি এভাৰেজ হেল্থত আছে ভালে আছে মোটামুটি পেৰাচাইট পোৱা যায় পেৰাচাইটৰ হিচাপত মেডিচিন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় সকলো হাতীকে কৰা গোটেই হাতীকে কৰা হয় ৰঙিয়াত নিউজ 18ৰ বাতৰি প্ৰভাৱ যোৱা 3 ডিচেম্বৰত নিউজ 18ত সম্প্ৰচাৰ হৈছিল ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত বাহৰ খুটাৰ দোকান ধৰিছিল বিদ্যুতৰ তাঁৰ শক্তি বিভাগৰ ৰঙিয়াৰ 2 নং বৈদ্যুতিক উপসংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছিল এই বিষয়ে সবিস্তাৰে সম্প্ৰচাৰ হৈছিল নিউজ 18ৰ বাতৰি বাহৰ খুটাৰ পৰিৱৰ্তে পকী খুটা স্থাপন কৰাৰ বাবে বাৰে বাৰে দাবী জনাইছিল কিন্তু কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল নিউজ 18ৰ আগত তাৰ পিছতে তৎপৰ হৈছে বিদ্যুৎ বিভাগ ৰঙিয়াৰ 2 নং বৈদ্যুতিক উপসংমণ্ডলে তৎকালীনভাৱে বাহৰ খুটাৰ ঠাইত পকী খুটা স্থাপন কৰে ৰাইজৰ দীঘলীয়া সমস্যাৰ বাতৰিৰ প্ৰভাৱ কেনেদৰে তাৎক্ষণিকভাৱে দেখিবলৈ পোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে আৰু এই পদক্ষেপৰ পিছতে সকলোৱে নিউজ 18ক একেমুখে শলাগ লৈছে
ইনামুল ইছলামৰ প্ৰতিবেদন আগবঢ়াইছোঁ। উদিয়ানা বালিহাটৰ পথত পীতাম্বৰ হাট বজালিত যোৱা 3 ডিচেম্বৰত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বাঁহৰ সূতাৰে যোগান ধৰিছিল বিদ্যুৎ পৰিবাহিতা, তাক লৈ চিন্তিত হৈ পৰিছিল, কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। তাৰ পিছত নিউজ 18 সম্প্ৰচাৰ হোৱাৰ পিছতে তাৎক্ষণিকভাৱে ইয়াত বিদ্যুৎ বিভাগে ইয়াত পকী সূতা স্থাপন কৰিছিল আৰু তাৰপিছত বিদ্যুৎ যোগান ধৰিছিল। তাক লৈ যথেষ্ট শান্ত হৈ পৰিছে স্থানীয় ৰাইজ আৰু নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জনাইছে। আমাৰ লগত কিছুসংখ্যক স্থানীয় ৰাইজ আছে, তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম, কি ক'ব? আচ্ছা, বিদ্যুৎ বিভাগে যি বাঁহৰ পষ্ট লগাই থৈছিল এইটোৰ সলনি নিউজ 18 নিউজ প্ৰচাৰ কৰাৰ পিছতে 2 দিন পিছতে পকী পষ্ট স্থাপন কৰি দিয়ে আৰু লাইনটো সম্পূৰ্ণ কৰি থয়। তাৰ কাৰণে উদিয়ানাৰ পৰা বালিঘাটলৈ অহা যোৱা কৰা যিকোনো যান বাহনৰ কাৰণে এতিয়া বৰ্তমান শংকামুক্ত হৈ আছে। তাৰ কাৰণে আমি নিউজ 18ক ধন্যবাদ দিছোঁ। হয়, বিদ্যুৎ বিভাগক কেইবাবাৰো নিবেদন কৰা হৈছিল, উচ্চ পৰ্যায়ৰ বিভাগ যোগাযোগ কৰা হৈছিল। তাৰপিছতো যি বাঁহৰ সূতাত লাইন যোগান ধৰিছিল, তাৰপিছত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টত সবিস্তাৰে নিউজটো সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে। আমাৰ লগত এগৰাকী স্থানীয় যুৱক আছে, যুৱকজনৰ পৰা পোনে জানিবলৈ বিচাৰিম, কি ক'ব? দুবছৰ আগত যিটো আমাৰ বাঁহৰ সূতা আছিল উদিয়ানা বালিঘাটৰ পথত, সেই বাঁহৰ সূতাটো আমাৰ বিদ্যুৎ বিভাগে নিউজ 18ৰ অপ্ৰাণ চেষ্টাত বিদ্যুৎ বিভাগে আমাৰ বাঁহৰ পষ্টটো সলনি পকী পষ্ট লগাই দিলে আৰু লগতে ক্ষেত্ৰত আমি নিউজ 18ক সম্পূৰ্ণ ধন্যবাদ জনাইছোঁ। হয়, স্থানীয় ৰাইজ শান্ত হৈছে আৰু যি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল বাতৰি, তাৰ পিছতে তৎপৰ হৈ পৰিছে বিদ্যুৎ বিভাগৰ আৰু কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ গৈছিল। যান বাহনসমূহ যোৱা যোৱাৰ ক্ষেত্ৰতো শ্বৰ্ট চাৰ্কিট হৈ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। কিন্তু নিউজ 18 সম্প্ৰচাৰ হোৱাৰ পিছতে এনেদৰে শান্ত হৈছে আৰু নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জনাইছে। ঢেকিয়াজুলিৰ এখন গাঁও, য'ত বছৰ বছৰ ধৰি শ শ বাদুলিয়ে মুক্ত মনে আশ্ৰয় লৈ আহিছে। দিনে নিশাই বাদুলিৰ কলৰৱে গাঁওখনত দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰি আহিছে। ঢেকিয়াজুলিৰ মাজ ৰৌমাৰী গাঁৱত দুডাল প্ৰকাণ্ড গছত জাক জাক বাদুলিৰ অৱস্থানে অঞ্চলটোক এক অন্য মাত্ৰা প্ৰদান কৰিছে। যি সময়ত একাংশ দুষ্কৃতিকাৰীয়ে বন্য জীৱসমূহ নিধন কৰি জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াইছে, তেনে সময়তে মাজ ৰৌমাৰী অঞ্চলৰ ৰাইজে জাক জাক বাদুলিক ৰক্ষণাবেক্ষণ দি দীৰ্ঘদিনৰ পৰাই প্ৰাণী সংৰক্ষণৰ উৎকৃষ্ট পৰিচয় দাঙি ধৰিছে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ এক ৰিপৰ্ট। হয়, নিশ্চয়কৈ বাদুলি সম্প্ৰতি দুষ্প্ৰাপ্য হৈ পৰিছে। আমি সততে বাদুলি এতিয়া দেখিব পোৱা নাযায়, কাৰণ বহু লোকে আচলতে এই বাদুলি নিধন কৰা দেখা যায়। কিন্তু ঢেকিয়াজুলিৰ মাজৰৌমাৰী গাঁৱত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে। এই গাঁওখনৰ দুডাল গছ আছে, প্ৰকাণ্ড গছ। এই গছত আচলতে বাদুলিৰ জাকে জাকে যি বাদুলি, এই বাদুলিৰ কোলাহালে এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰে। এই গাঁওখনৰ ৰাইজো আচলতে এই বাদুলিকেইটা কোনো ধৰণৰ হানি বিঘিনি কৰা নাই। বছৰ বছৰ ধৰি এই গছডালতে আচলতে বাদুলিকেইটাই আশ্ৰয় লৈছে। জাকে জাকে বাদুলি, এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি হয়। আমি দেখুৱাম সেই গছডাল। এয়া হৈছে ঢেকিয়াজুলিৰ মাজৰৌমাৰী গাঁৱৰ দৃশ্য। এই প্ৰকাণ্ড গছডাল, দুডাল গছ আছে। এই দুডাল গছতে আচলতে বিগত কেইবা বছৰ ধৰি জাকে জাকে বাদুলি আশ্ৰয় লৈ আছে। ইয়াৰ আচলতে যি লোকগৰাকীৰ বাৰী আছে, এই বাৰীৰ গৰাকী আচলতে কোনো ধৰণৰ হানি বিঘিনি নকৰে, বা স্থানীয় লোকসকলে যিসকল গাঁওবাসী আছে তেওঁলোকেও ইয়াক কোনো ধৰণৰ হানি বিঘিনি নকৰে। মই দেখাইছোঁ এই পথৰ কাষতে আচলতে এই দুডাল গছ আছে, আৰু য'ত জাকে জাকে বাদুলিৰ যি কোলাহাল, এই কোলাহালে আচলতে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু যি আচলতে বাদুলি সংৰক্ষণৰ ক্ষেত্ৰতো এক ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব, কাৰণ কোনো ধৰণৰ হানি বিঘিনি নকৰে। এটা দুটা নহয়, জাকে জাকে বাদুলি আছে এই গছ দুডালত। আমি কথা পাতিব চেষ্টা কৰিম। ইয়াৰে স্থানীয় লোক আছে দুগৰাকী। এই দাদা এইপিনে আহি যাব। হয়, কি গাঁও? মাজৰৌমাৰী গাঁও আমাৰ ইয়াত 100 বছৰ ধৰি এই বাদুলি যি আমাৰ ইয়াত যি দুডাল গছ আছে বাদুলিৰ, আজি 100 বছৰ ধৰি আমাৰ ইয়াত বাদুলি এনেধৰণে আছে। আমাৰ ইয়াত কোনো হানি বিঘিনি মানুহে নঘটায়। লগতে তেওঁলোকৰ মতে আছে, আমাৰ ৰাইজেও যি আজিৰ দিনত যি বাদুলি দুষ্প্ৰাপ্য হৈ পৰিছে, বিচাৰি পাবলৈ নাই। তেনে অৱস্থাত মাজৰৌমাৰীত আমি ইমান প্ৰকাণ্ড
বাদুলিৰ ইমান প্ৰকাণ্ড গছত থকা আমাৰ মাজুমাইতে আমি দেখিছোঁ আৰু বাকী আমি ক'তো দেখা নাই আমাৰ ওচৰ চুবুৰীয়া অঞ্চল শ বাদুলি আমাৰ ইয়াত আছে আজি 100 বছৰ ধৰি আমাৰ মাজুমাইতে আছে আৰু আমি সৰু থকাৰ পৰাই আজিলৈকে আমি দেখি আহিছোঁ আৰু ইয়াৰ আমাৰ স্থানীয় লোকেও কোনো হানি বিঘিনি নঘটায় সুন্দৰ ৰাতিপুৱা গধূলি যিহেতু চৰাই চিৰিকটি মাত শুনিব পোৱা যায় আজিকালিতো চৰাই চিৰিকটি মাত শুনিবই পোৱা নাযায় যিহেতু আমাৰ মাজুমাইত এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে সেয়ে আমি সংৰক্ষণ বুলি ক'লেও ভুল নহ'ব যিহেতু আমাৰ ইয়াৰ স্থানীয় লোকে বাদুলি মাৰি নাখায় বা মাৰা তেনেকুৱা কোনো পৰিকল্পনা নাই আৰু তেনেকুৱা কোনো কৰা নাই নিশ্চয়কৈ আমি এই যিগৰাকী ব্যক্তিৰ বাৰীত আছে আপোনাৰ বাৰী মোৰে বাৰী আপোনাৰ গছ মোৰে গছ কেনেকুৱা ভাৱ হয় এই বাদুলি ঘৰৰ পৰা মানে ৰাতিপুৱাৰ পৰা গোটেই সন্ধিয়ালৈকে কান্দি হুলস্থুলকৈ থাকে হ'লেও আমি আমনি নাপাওঁ আমি ভাল লাগে থাকিবলৈ ভাল লাগে বাদুলি মাতটো শুনিবলৈ বৰ ভাল লাগে হানি বিঘিনি একো নকৰে তেওঁলোকৰ নিজৰ নিজৰ জেগাত নিজে নিজে চাপি থাকে আমাক সুবিধা একো নিদিয়ে নিশ্চয়কৈ এইসকল বাসিন্দা তেখেতসকলে আচলতে বাদুলিসকলক কোনো ধৰণৰ হানি বিঘিনি কৰা নাই যি আচলতে এক প্ৰকাৰে বাদুলি সংৰক্ষণ বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ সম্প্ৰতি বাদুলি দুষ্প্ৰাপ্য হৈ পৰিছে তেনে সময়তে ঢেকীয়াজুলিৰ এই গাঁওখনত এইসকল গঞাৰ প্ৰচেষ্টাত আচলতে যি বাদুলি ইয়াত জাকে জাকে আশ্ৰয় লৈ যি বাদুলিৰ কোলাহলে আচলতে এক সুন্দৰ বাতাবৰণ সৃষ্টি হোৱাই এক ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব খবৰ আৰু আছে সময়বিৰতি 21 বিধানসভাৰ বাবে AIDFৰে হোৱা নাই কংগ্ৰেছৰ কোনো মিত্ৰতা বিটিচি নিৰ্বাচনৰ বাবেহে মিত্ৰতা হৈছিল কংগ্ৰেছ AIDFৰ যমুনামুখত বিস্ফোৰক মন্তব্য কৰিলে জিতেন্দ্ৰ সিঙে অসমৰ হিট বিচৰা ৰাজনৈতিক দল সংগঠনৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰিছে সিঙে বিজেপি বিৰোধী আন দল সংগঠনৰ বিপৰীতে কেৱল AIDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগ সঘনাই উত্থাপিত হৈ থকাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে জিতেন্দ্ৰ সিঙে পুনৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ 21 বিধানসভাৰ বাবে AIDFৰে কংগ্ৰেছৰ কোনো মিত্ৰতা হোৱা নাই বিটিচি নিৰ্বাচনৰ বাবেহে মিত্ৰতা হৈছিল কংগ্ৰেছ আৰু AIDFৰ যমুনামুখত বিস্ফোৰক মন্তব্য কৰিলে জিতেন্দ্ৰ সিঙে অসমৰ হিট বিচৰা ৰাজনৈতিক দল সংগঠনৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে সিঙে বিজেপি বিৰোধী আন দল সংগঠনৰ বিপৰীতে কেৱল AIDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগ সঘনাই উত্থাপিত হৈ থকা তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰিছে জিতেন্দ্ৰ সিঙে कांग्रेस पार्टी का अभी कोई भी गठबंधन नहीं है गठबंधन के लिए अगर कोई हमारे पार्टी के अंदर जितने भी कार्यकर्ता हैं यहाँ की जनता है इन सब लोगों से बात करने के बाद कोई भी गठबंधन का फैसला अखिल भारतीय कांग्रेस कमेटी लेगी और कोई भी इधर उधर कोई रूमर चल रहा हो बात चल रहा हो उसको आप बिल्कुल नज़रअंदाज करिए और एक मुझे इस बात की भी पीड़ा है कि हम सिर्फ AIUDF की बात क्यों करते हैं सिर्फ उनकी बात क्यों नहीं हम बहुत सारे ऐसे संगठन हैं जो भारतीय जनता पार्टी की राजनीति जिस तरह की राजनीति बीजेपी करती है उसके खिलाफ है BTADত আমি নো ডাউট আমি কম সিটত আমি হেৰি কৰিছোঁ আমি কংগ্ৰেছ আৰু AIUDF মিলি আমি 19টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ গতিকে নেক্সট টু নেক্সট ফাইটত 40টা সিটৰ ভিতৰত কোনো দলেই 10তকৈ বেছি সিট পাব নোৱাৰে ব্ৰেকিং নিউজ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ অব্যাহত আছে কৃষকৰ মঙলবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত বহে গৃহমন্ত্ৰীয়ে হোৱা আলোচনাত কোনো ধৰণৰ সমাধান নোলাল সপ্তাহলানি আলোচনাও ব্যৰ্থ হ'ল 14 দিনত ভৰি দিলে কৃষকৰ প্ৰতিবাদে আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বিৰোধী নেতৃত্বই কালি ভাৰত বন্ধও ঘোষণা কৰা হৈছিল নিশাৰ ভাগত অমিত শ্বাহৰ সৈতে আলোচনাটো মিলিত হৈছিল কিন্তু সপ্তমলানি এই আলোচনাও অৱশেষত ব্যৰ্থ হ'ল আৰু কৃষি আইনৰ বিৰুদ্ধে দিল্লীত এতিয়া অব্যাহত ৰাখিছে প্ৰতিবাদ কৃষকসকলে মঙলবাৰে যিহেতু নিশাৰ ভাগত এই আলোচনা হৈছিল গৃহমন্ত্ৰীগৰাকীৰ সৈতে কিন্তু ব্যৰ্থ হ'ল বুলি ইতিমধ্যে জানিব পৰা গৈছে কোনো ধৰণৰ সমাধান সূত্ৰ নোলাল 14 দিনত ভৰি দিছে কৃষকৰ প্ৰতিবাদে আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বিৰোধী নেতৃত্বই ছয়গাঁৱত পিষ্টলসহ 2 যুৱকক আটক কৰা হৈছে ধৃত 2 যুৱকে পিষ্টল দেখুৱাই ভাবুকি দিছিল বহুজন লোকক ধৃত মেঘালয়ৰ পলেষ্টাৰ চাংমা আৰু লেনি চাংমা যুৱক দুজনৰ পৰা এখন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে শিলঙৰ পৰা গুৱাহাটী হৈ বকু অভিমুখী আছিল যুৱক দুজন
ধৃত যুৱকদ্বয়ক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা পুনৰ এবাৰ জনাইছো 6 গান পিষ্টলসহ 2 যুৱকক আটক কৰা হয় ধৃত 2 যুৱকে পিষ্টল দেখুৱাই ভাবুকি দিছিল বহুজনক ধৃত মেঘালয়ৰ পলেষ্টাৰ চাংমা আৰু লেনি চাংমা যুৱক দুজনৰ পৰা এখন মটৰচাইকেলো জব্দ কৰিছে আৰক্ষীয়ে শিলঙৰ পৰা অভিমুখী হৈ বকু অভিমুখী আছিল গুৱাহাটী হৈ বকু অভিমুখী আছিল এই দুজন যুৱক আৰু ধৃত যুৱকদ্বয়ক আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে কাজিয়া একো নাই আমি হাইৱেত কাটা কাটি আছিল আমি ৱেব মাৰি মাৰি আহিছিলোঁ সিহঁতে ডাইৰেক্ট বন্দুকটো দেখাই দিছিল সেইটোৱে কেইজন আছিল দুজন আছিল সিংগল আছিল আমি দুজন আছিল মই সিংগল আছিলোঁ সিহঁত দুজন আছিল ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ